হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল দিয়ক আপোনালোকৰ কৃপাত। আৰু এইফালে আহিছে স্কুলৰ পৰা আহি থাকোঁতে ইয়াত বান্দৰে একদম লেচু খাই আছে, একদম গৃহস্থ খাইছে নে ক'ব নোৱাৰোঁ। আৰু আমাৰ কাষৰ বৰমাহঁত, তাৰপিছত মায়ে আকৌ গেৰাই ফালে ক'লে বৰমাজনীক, তাৰপিছত ইয়াত দুটাকৈ বান্দৰ উঠি লৈছে। আৰু এইখিনি ভিডিঅ'ৰ জৰিয়তে মই এটা কথা ক'বলৈ বিচাৰিছোঁ, একদম আমাক মানে হিংসা কৰা মানুহ ইমানে ওলাইছে, আৰু মোক হিংসা কৰা মানুহক মই বহুত বহুত ধন্যবাদ দিছোঁ, কাৰণ সিহঁতে নিজৰ কথা ভাবিব এৰি মোৰ কথা অলপ বেছি দুগুণেই ভাবে। সেইকাৰণে মোৰ বহুত ভাল পাওঁ এনেকুৱা হিংসা কৰা মানুহবোৰক। আৰু ইয়াত দেখিছেনে একদম বান্দৰ একদম কি জক জককৈ লৰাই দিছে একদম লেচুৰ গছডাল। তাৰপিছত আকৌ ৰখিলোঁ, এই বৰমাজনীক গেৰাই আছিল। তাৰপিছত ইফালে আকৌ ইয়াৰ ভিতালী আৰু মই সদায় হিংসা কৰোঁ। মাৰ মোবাইলেৰে কৰিছোঁ ভিডিঅ'টো। মায়ে চকলৈকে আনিব যায় আমাক সদায়, আৰু কেতিয়াবা গাড়ীত আহোঁ একদম আমাৰ বাটলৈকে। বেছিভাগ গাড়ীতে আৰু সেইজন খুৰাই আকৌ ইয়াৰ লেচু খাই থকা বাবে আকৌ বাটেৰে যাই আছিল, বান্দৰটোক খেদি আছে। আৰু মই অকণমান ভিডিঅ' কৰি লৈছোঁ। আৰু ইমান ৰ'দ, ইমান গৰম, আৰু এইফালে মাকো দেখাই দিছোঁ একদম মা নহ'লে এই দুনিয়াত একো নাই। মাৰ সমান হ'ব কোন, নৈৰ সমান বব কোন বুলি যে এষাৰ কথা আছে, মিছা কথা নহয়। আৰু এইফালে তাইৰো বেগটো ল'ব সুধিছিল, তাই কৈছে নালাগে দে, সেনেকুৱা কোৱাৰ কাৰণে আৰু মোকটোৱে ল'লাক। আৰু এইফালে মোকো এটা লেচু দিলাক এই খুৰাজনে। আজি যিহেতু মঙলবাৰ, সেইকাৰণে মায়ে ধুনীয়াকৈ ভাত বনাইছে, আপোনালোকে দেখাই পাইছে কি কি বনাইছে। আৰু এইখিনি এতিয়া আৰু এটা কথা ক'ব ওলাইছোঁ, তাৰমানে আগৰ জন্মত কিজানি সেই মানুহবোৰ মুৰ্গী আছিল। আমাৰ কথা যাৰ আগত কৈ থাকে আকৌ সেইবোৰে আকৌ আহি আমাৰ আগত কৈ দিয়ে, কাৰণ তহঁতক বেছি ভাল পাই যে, সেইকাৰণে তহঁতে কোৱা কথাখিনি আকৌ আমাৰ আগত কৈ দিয়ে। সিফালে আমি আকৌ বেয়া মানুহ যে, সেইবাবে আমাক কয় আহি আকৌ তহঁতে যি যি কোৱা আমাৰ কথা। সেনেকুৱা হ'লে আকৌ তহঁতে কোৱা কথাখিনি দেখোন ক'ব নালাগিছিল, বিশ্বাসতহে ক। আৰু যি কি নহওক আমাক বেয়া পাই যি, সেইকাৰণে আৰে ভাই দুখীয়া হ'ব পাৰোঁ, একদম তহঁততকৈ 2 গুণ আজাৰিত খাই আছোঁ, লাগ বুলি যি বস্তু লাগে চব খাব পাই আছোঁ। সেইকাৰণে আমাৰ কথা বেলেগৰ আগত মাৰ পাপাৰ সেইটো সহ্য নহয়, আপোনালোকৰো সহ্য নহ'ব। এতিয়া আপোনালোকে বা কেনেকৈ খুৱাই আছে, এতিয়া আপোনালোকে জানিব। আপোনালোকক যদি মই কিবা বেয়াকৈ কওঁ, আপোনালোকৰ কি গাত নালাগিব নেকি? সেনেকুৱা কথা। এইফালে আছে পটল ভাজি, তাৰপিছত ভেন্দি ভাজি, ভোট জলকীয়া, ঢেকীয়া আলু ভাজি, আৰু দাইল আৰু মচুৰ দালি বটা। আৰু আমি মঙলবাৰৰ সাঁজ এনেকৈয়ে খালোঁ। আৰু তাৰপিছত আহিল আমাৰ ঘৰত কোন, আপোনালোকক দেখাই আছোঁ ৰ'ব। আৰু খুৰীমাকেইজনী সোমবাৰে আহিছিল, মই মঙলবাৰৰ ভিডিঅ'টোত একেলগে জইন কৰি দিলোঁ। আৰু সেইখিনি কথা যে কৈছোঁ, যোনে যোনে আমাক এনেকৈ থাকে সেইবোৰৰ পূৰা একদম গাত লাগি গৈছে কিজানি। আমাৰ ধুনু মানে এইবোৰ ইমান এডিট কৰিব নাজানে, সেইবাবে ময়ে ক'লোঁ এডিট কৰোঁতে, আপোনালোকে বেয়া নাপাব, আৰু বেয়া পালে উপায় নাই, হোৱা কথাই কৈছোঁ। আৰু খুৰীমাই কৈছে আমাৰ বোলে ভিডিঅ'বোৰ চাই বহুত ভাল লাগে।